নমস্কাৰ সকলোকে মই দীপী পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে কুশলে আছে আৰু মোৰো ভাল। আৰু যিহেতু মাঘৰ বিহু আহি আছে আৰু মানে মাঘৰ বিহুটো জা জলপানো যোগাৰ কৰিব লগা হয় ন, আৰু সেইকাৰণে মানে প্ৰথমতে দেখাই দিছোঁ আৰু এইখিনি দেই। দেউতাই মানে এবাৰ চিৰাৰ বিজনেছ কৰিব। আনকালে মানে দেউতাই প্ৰতি বছৰে আমি সৰুৰ পৰা দেখি আহিছোঁ আৰু প্ৰতি বছৰে গাখীৰৰ বিজনেছ কৰে। তো ম'হৰ দৈ আনি পেলাই মানে বেলেগৰ পৰা আনি পেলাই বিক্ৰী কৰে। আৰু এবাৰ এটা বস্তু এড কৰিছে বিহু বুলি কৰিবৰ কাৰণে, সেইটো দেখাই দিছোঁ প্ৰথমতে। আৰু এইফালে এইবোৰ চব চিৰা হয়, মালভোগ ধানৰ চিৰা। তো এইখিনি মানে আনিছে, আৰু যিহেতু আমাৰ ঘৰত খেতি নাই ন, সেইকাৰণে মানে বেলেগৰ পৰা আনিছে। আগতে আমাৰ ঘৰতে খুন্দা হৈছিলে, ঢেঁকীত চিৰা বিক্ৰী কৰিছিলে, কিন্তু এইবাৰ এইখিনি আৰু মেচিনত খুন্দাই হয়। কিন্তু আৰু মানে সেই চালানী নহয়, বাহিৰৰ পৰা অহা নহয়, এইটো শিৱসাগৰৰ চিৰা। তো এইখিনি বিকিবৰ কাৰণে আনিছে। এইখিনি এনেকৈ মানে 1 কেজি চাইজৰ টোপোলা কৰি পেলাই থৈ দিছে। তো যদি মানে আপোনালোককো প্ৰয়োজন হয়, যদি আপোনালোকে মাৰ্ঘেৰিটাৰে হয়, আপোনালোকৰ যদি প্ৰয়োজন হয় ল'ব পাৰিব, বা মোৰ ব্লগৰ জৰিয়তে কণ্টেক্ট কৰিলে পাব। নতুবা এইটো চিৰা মানে মাৰ্ঘেৰিটাৰ যিটো ব্লক তিনিআলি ৰংগমঞ্চৰ সন্মুখত এইখিনি মানে বিক্ৰী কৰি থকা হৈছে। আপোনালোকৰ যদি মানে পচন্দ হয় আপোনালোকে তাৰ পৰা ল'ব পাৰিব, আৰু চিৰাখিনি খাবলৈও বহুত ভাল মানে। আৰু এইফালে এইবোৰ এনেকৈ চিৰা আৰু আছে। আৰু এইটো হৈছে লাষ্টৰ বস্তাটো। এইটো আৰু এটা বস্তা আছেগৈ। যিমানখিনি অনা হৈছিলে সেইখিনি মানে পাইকাৰী ৰেটতো দিলে, আৰু খুচুৰাকৈ বিকিবৰ কাৰণে সেইখিনি টোপোলা কৰি ৰাখিছে। এইখিনি আৰু এটা বস্তা আছেগৈ। এইটো মানে 1 কেজি চাইজৰ এনেকৈ টোপোলা কৰা হ'ব। আৰু আপোনালোকক যদি এই চিৰা লাগে তেতিয়াহ'লে মাৰ্ঘেৰিটা ব্লক তিনিআলিতে বিক্ৰী কৰি থকা হৈছে, আৰু বিহুৰ আগদিনাখনলৈকে বিক্ৰী কৰি থকা হ'ব। তো আপোনালোকে ল'ব পাৰিব ধুনীয়াকৈ, আৰু প্ৰাইচটো তালৈ আহিলেই গম পাব। মানে এইবোৰ দামবোৰ মই ইমান ভালকৈ নাজানো, কিন্তু 100 নহয়, 100ৰ তলতে আছে। তো ধুনীয়াকৈ ল'ব পাৰিব। আৰু কেইদিনৰ পিছত গাখীৰ পাব, আৰু সেইটো ম'হৰ দৈ। এবাৰ শিৱসাগৰৰ পৰা ম'হৰ দৈ অনা প্লেনিং কৰিছে, সেইখিনি পাব। আৰু এতিয়া হৈ গ'ল সন্ধিয়া টাইমত একাপ চাহ খাওঁ বুলি ভাবিছোঁ। প্ৰথমতে চাহৰ মানে লগত জুতিটো বনাই লওঁগৈ। আৰু এতিয়া মই চাহৰ জুতি বনাবৰ কাৰণে লৈছোঁ কেইটামান পিঠা বাতিটোৰ জোখেৰে। আৰু এই পিঠাখিনি মই কালিয়ে খুন্দি থোৱা আছিলে, আৰু আজিহে কিবা এটা বনাওঁ বুলি লৈছোঁ। আৰু পিঠাখিনিত মই প্ৰথমতে মিক্স কৰি লৈছোঁ 2 চামুচ চেনি, কাৰণ নহয় মিঠাও হ'ব লাগিব ন, নহ'লে সোৱাদটো নহ'লে কেনেকৈনো খাম, সেইকাৰণে চেনি ইউজ কৰিলোঁ। আৰু ইয়াৰখিনি এতিয়া মই ভালকৈ ধুনীয়াকৈ মিহলি কৰি ল'ম গোটেইখিনি। আৰু মিহলি কৰি লোৱাৰ পিছত অলপকৈ পানী লৈ মই এইখিনি ধুনীয়াকৈ সানি ল'ম। আৰু কিমানটো জোখৰ লাগিব সানি থাকোঁতে গম পোৱা যাবই। আমি সাধাৰণতে পিঠা বনাবৰ কাৰণে যিটো জোখৰ কৰি লওঁ, সেইটো জোখৰ কৰি পেলাই মই সানি ল'ম প্ৰথমতে এইখিনি। আৰু এতিয়া মোৰ এইখিনি সানি হৈ গ'ল। ইয়াতে মই দিম অকণমান ঘিউ, আৰু ঘিউটো যদিও মানে গলাইছিলোঁ সম্পূৰ্ণ নগলিলেগৈ, সেইকাৰণে চামুচৰ মানে পিছফালেদি মই উলিয়াই লৈছোঁ। মানে অকণ সুবিধা আছে আৰু ন, যদি মানে আগফালে নোলায় মানে টেমাবোৰত পিছফালৰ পৰা ভৰাই পেলাই উলিয়াব পাৰি। আৰু তেনেকৈ মই উলিয়াই ল'লোঁ। আৰু উলিওৱাৰ পিছত এইখিনি এতিয়া মই আকৌ ধুনীয়াকৈ সানি ল'ম, যাতে মিক্স হৈ যায় গোটেইখিনিতে। এইখিনি সানি লৈ পেলাই আৰু যিদৰে মানে পিঠা বনায় ঠিক তেনেদৰে মানে একদম, কিন্তু মই সৰু কৰিম। কিন্তু এইখিনিতে মোৰ অকণমান গণ্ডগোল এটা হ'ল। মই মানে কি হিচাপতকৈ যে বহুত ঢিলা কৰিলোঁ, আৰু অকণমান টান হ'ব লাগিছিলে, আৰু মানে পিঠাও নাছিলে। তো এনেকুৱা হৈ গৈছে মানে এতিয়া। আৰু পিঠা নাই কাৰণে মই এতিয়া কি কৰিম, কিবা এটা বিকল্প উলিয়াব লাগিব। সেইকাৰণে মই কি কৰিলোঁ, এইখিনিৰ পৰাই মই সৰু গুটি প্ৰথমতে বনাই লৈছোঁ। তেনেকৈ বনাই ৰাখি যাম। এইটো চেপ দিব নোৱাৰিম, কিন্তু মানে সৰু গুটি বনাই যাব পাৰিম। আৰু এতিয়া মই গোটেই পিঠাখিনি এনেকৈ অকণি গুটি বনাই ল'লোঁ। এইখিনিৰ পৰাই কিবা এটা কৰিব লাগিব। আৰু এইফালে লৈছোঁ মই গাখীৰ। এইখিনি ঘৰৰ গাখীৰ হয়। এইটো চচটোতে মানে দিনত গৰম কৰা আছিলে। এতিয়া মই এনেকৈ পাতি ল'ম এইখিনি। আৰু ইয়াতে মই মিঠা হ'বৰ কাৰণে অকণমান চেনি দি দিম। চেনিটো নিজৰ সোৱাদ অনুযায়ী দিলেই হ'ল। আৰু মই মানে বৰ বেছি মিঠাও নকৰোঁ, কাৰণ পিঠাখিনিতো দিছোঁৱে যিহেতু চেনি, তো সেইকাৰণে এনেকৈ দিছোঁ। আৰু লগতে দি দিছোঁ মই কেইটামান খিচমিচ। এতিয়া মোৰ ওচৰত কাজু নাছিলে, সেইকাৰণে কাজুটো দিয়া নাই, আপোনালোকে দিব পাৰে। আৰু মই গোন্ধটো ওলাবৰ কাৰণে দি দিছোঁ ডালচেনি কেইটুকুৰামান ভাঙি। আৰু এতিয়া এইখিনি মই উতলিবলৈ দিম। আৰু এইখিনি যেতিয়া উতল আহিছেই, তেতিয়া মই ইয়াতে কি কৰিম, এই যে সৰুকৈ গুটি যে বনাই ৰাখিছিলোঁ যে পিঠাখিনি, সেইখিনি মই এতিয়া দীঘলীয়া চেপ এটা দিম। আৰু চেপটো দি পেলাই মই ইয়াতে গোটেইখিনি দি দিম। কিন্তু সময় লাগিব, কাৰণ সৰুকৈ দি থাকিব লাগিব ন। এইখিনি মই দি লওঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ।
আৰু যেতিয়া মই ইয়াত সৰু সৰু চেপবোৰ বনাই আছিলোঁ তেতিয়া কিন্তু মই গেছৰ ফ্লেমটো কমাই লৈছিলোঁ আৰু এতিয়া মোৰ যিহেতু গোটেইখিনি বনাই হৈ গ'ল মই গেছৰ ফ্লেমটো বঢ়াই দিছোঁ আৰু এইখিনি এতিয়া মই ধুনীয়াকৈ সিজিবলৈ দিম আৰু লাগি ধৰিছে নি এইটো চেক কৰিবৰ কাৰণে এবাৰ মাজে মাজে লৰাইও চাইছোঁ আৰু এইখিনি যেতিয়াই সিজি যাব তেতিয়াই মই আজি যিটো ডিছ বনাইছোঁ হৈ যাব ইয়াৰ কিবা বেলেগ নাম আছে যদিও নাজানো মোৰ কিন্তু এনেকৈ মানে এবাৰ বনাই খাই চাবলৈ মন গ'ল সেইকাৰণে মই বনাইছোঁ আৰু কিন্তু এইখিনি একদম ধুনীয়া পায়সৰ নিচিনাই হৈছে আৰু আপোনালোকে চাই থাকক কেনেকুৱা হ'ল একেবাৰে শেষত মই বাতিত উলিয়াইও দেখাই দিছোঁ আপোনালোকক আৰু ইয়াতে লৈছোঁ মই 3টা বাতি যিহেতু আমি মা মই আৰু দেউতাই আছোঁ 3টা বাতি তিনিজনে এতিয়া খাবৰ কাৰণে ভাগ কৰি ল'লোঁ ইয়াতে আৰু এতিয়া এইকেইটা মা আৰু দেউতাৰ কাৰণে বাহিৰত জুই ফুৱাই আছে ইয়াতে দি গৈছোঁহি আৰু মই গৈ খাওঁগৈ ভিতৰত মোৰ কাৰণ কামো আছে সেইকাৰণে মই ভিতৰলৈ লৈ লৈছোঁ আৰু যিহেতু চলি আছে 10ৰ প্ৰি টেষ্ট আৰু মোৰ বিষয়টো একেবাৰে শেষৰ দিনাখনে হৈছে বাৰু মই ভাবিছোঁ এই বহিখিনিও চাওঁ বহিখিনি সোনকালে চাই মেলি আজৰি কৰিব লাগিব আৰু এইফালে মই আজি নতুনকৈ বনোৱা পিঠাৰ যিটো ডিছ আছে সেইটো বোলো সোৱাদো লওঁ আৰু বহুত ধুনীয়া হৈছে মই সঁচা কথা ক'ব গ'লে ইমানখিনি বনাইছোঁ নহয় আজি মানে বেছি সোৱাদযুক্তকৈ বনাই পাইছোঁ বাৰু আৰু আপোনালোকে কেতিয়াবা এনেকৈ ট্ৰাই কৰি চাব পাৰে আৰু খুব ভাল হয় খাবলৈ আৰু একেবিধ বস্তুৰ মানে জুতি লৈ বেয়া লাগে ন কেতিয়াবা নতুন এটাও খাবলৈ মন যায় আৰু এইটো ঠিক মোৰ একেবাৰে নতুনেই হৈছে আৰু ভিডিঅ'টো এইখিনিতে মই সকলোৰ পৰা বিদায় লৈছোঁ ভালে থাকক সকলো সুখে শান্তিৰে থাকক নতুন বছৰটো আপোনালোকৰ বাবে লৈ আহক সুখৰ বতৰা তাকে কামনা কৰি আজি ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ আকৌ নতুন এটা ভিডিঅ'ত লগ পাম আপোনালোকৰ সৈতে আৰু নতুন এটা কণ্টেণ্ট লৈ তেতিয়ালৈকে সকলো ভালে কুশলে থাকক সুখে শান্তিৰে থাকক তাৰে কামনা কৰিছোঁ বাই বাই আজিলৈ